নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 2 জুলাই। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। বাল্য বিবাহক লৈ দেশত আহি গ'ল কঠোৰ নিয়ম। 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰাত নিষেধাজ্ঞা। অনুমতি সাপেক্ষেও স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক আৰু 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি গণ্য কৰা হ'ব এতিয়াৰে পৰা আৰু সম্পৰ্ক গঢ়িলেই দুধৰ্ষ অপৰাধীৰ গোচৰত অভিযুক্ত হ'ব আৰু অনুমতি সাপেক্ষে সম্পৰ্ক স্থাপন কৰিলেও ইয়াক গণ্য কৰা হ'ব ধৰ্ষণ বুলি। আৰু নতুন আইনক লৈ মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বাল্য বিবাহক লৈ দেশত আহি গ'ল কঠোৰ নিয়ম। 18 বছৰ বয়সৰ তলৰ কিশোৰীক বিয়া কৰাত এতিয়া নিষেধাজ্ঞা আৰোপ কৰা হৈছে আৰু অনুমতি সাপেক্ষেও স্থাপন কৰিব নোৱাৰিব শাৰীৰিক সম্পৰ্ক আৰু 18 বছৰৰ কিশোৰীৰ লগত শাৰীৰিক সম্পৰ্ক কৰিলে ইয়াক অপৰাধ বুলি এতিয়াৰে পৰা গণ্য কৰা হ'ব আৰু সম্পৰ্ক গঢ়িলেই দুধৰ্ষ অপৰাধীৰ গোচৰত অভিযুক্ত হ'ব। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। চিকিৎসকক পুনৰ সতৰ্কবাণী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কামৰ গাফিলতি কৰিলে কৰ্তন হ'ব লাইচেঞ্চ। কৰ্তব্যৰ সময়ত ব্যক্তিগত হাস্পাতালত ৰোগী চাবলৈ যাব নোৱাৰিব কোনো চিকিৎসকে আৰু ব্যক্তিগত হাস্পাতালত ৰোগী চালে বাতিল হ'ব হাস্পাতালৰ লাইচেঞ্চ আৰু ডিউটি শেষ হ'লেহে যাব পাৰিব অন্য হাস্পাতাললৈ আৰু নাৰ্ছিং হোম চেম্বাৰ থকা চিকিৎসক লৈ এই সতৰ্কবাণী এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু হাস্পাতালৰ কাম এৰি নাৰ্ছিং হোমত ৰোগী চাই থাকিলেও হ'ব পাৰে বিপদ আৰু চৰকাৰী চিকিৎসকক পুনৰ সকীয়াই দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কৰ্তব্যৰ সময়ত ব্যক্তিগত হাস্পাতালত ৰোগী চাবলৈ যাব নোৱাৰিব কোনো চিকিৎসকে আৰু ব্যক্তিগত হাস্পাতালত ৰোগী চালে বাতিল হ'ব হাস্পাতালৰ লাইচেঞ্চ আৰু ডিউটি শেষ হ'লেহে যাব পাৰিব অন্য হাস্পাতাললৈ। জিঅ'ৰ পিছত এইবাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহক লৈ আহিল বেয়া খবৰ। জিঅ'ৰ পিছতে এয়াৰটেলে বৃদ্ধি কৰিলে ৰিচাৰ্জৰ দাম। এয়াৰটেলৰ গ্ৰাহকৰ ওপৰত পৰিল পুনৰ মাধমাৰ। জিঅ'ৰ সমান্তৰালকৈ এয়াৰটেলে বৃদ্ধি কৰিলে সকলো প্লেনৰ নিৰিখ আৰু এয়াৰটেলৰ গ্ৰাহকসকলে ৰিচাৰ্জৰ বাবে সাজু হওক অধিক দাম ভৰিবলৈ। এয়াৰটেলৰ প্ৰতিটো প্লেনৰ নিৰিখ 10ৰ পৰা 21% বৃদ্ধি কৰা হৈছে। প্ৰিপেইড আৰু পষ্টপেইড উভয় ৰিচাৰ্জৰ ক্ষেত্ৰতে বৃদ্ধি পাব দাম আৰু অহা 3 জুলাইৰ পৰাই অধিক ব্যয়বহুল হৈ পৰিব এয়াৰটেল ৰিচাৰ্জৰ দাম আৰু এয়াৰটেলে হঠাৎ নিৰিখ বৃদ্ধি কৰাক লৈ লাগিছে এটি হাহাকাৰ এয়াৰটেলৰ প্ৰতিগৰাকী গ্ৰাহকৰ মাজতেই। আৰু কোনটো প্লেনত কিমান বৃদ্ধি পাইছে নিৰিখ আমি সবিশেষ জনাই যাম যে এয়াৰটেলৰ 28 দিনৰ 179 টকাৰ প্লেনৰ দাম হ'বগৈ এতিয়া 199 টকা আৰু বছৰেকীয়া ডাটা পেক আৰু পষ্টপেইড সকলোৰে বৃদ্ধি পাব নিৰিখ আৰু বহুল ব্যৱহাৰ 56 দিনৰ 479 টকা প্লেনৰ দাম হ'বগৈ 579 টকা আৰু 84 দিনৰ 555 টকা প্লেনৰ দাম হ'বগৈ 509 টকা। লগতে সদ্য ব্যৱহাৰ 19 টকাৰ এদিনৰ ডাটা পেক হ'বগৈ এতিয়া 22 টকা আৰু 28 দিনৰ 299 টকাৰ প্লেনৰ দাম হ'বগৈ 349 টকা। এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ। উফন্দি উঠিছে ৰাজ্যৰ নৈ উপনৈসমূহ। প্ৰান্তে প্ৰান্তে বানে লৈছে সংহাৰী ৰূপ। নেৰানেপেৰা বৰষুণৰ বাবে উভালি পৰিছে প্ৰকাণ্ড গছসমূহ আৰু আগন্তুক 4 জুলাই পৰ্যন্ত ৰাজ্যৰ সকলো জিলাতে জাৰি কৰা হৈছে এলাৰ্ট আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কতা আৰু ৰাজ্যৰ 2 জিলাত ৰেড, 7খন জিলাত অৰেঞ্জ আৰু 20খন জিলাত য়েলো এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। আৰু কোন জিলাত ৰেড, অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি সবিশেষ জনাই যাম যে আজিৰ দিনটোত ৰাজ্যৰ কাৰ্বি আংলং, নলবাৰী জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। লগতে ৰেড এলাৰ্ট জাৰি কৰা 2 জিলাত প্ৰবলতকৈ প্ৰবল বৰষুণ আৰু বজ্ৰপাতৰ সম্ভাৱনাও কৰা হৈছে আৰু ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, ডিমা হাছাও জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি বিশ্বনাথ, গোলাঘাট, তিনিচুকীয়া জিলাতো আৰু কৰিমগঞ্জ, কাছাৰ, হাইলাকান্দি, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আৰু য়েল্লো এলাৰ্ট
জাৰি কৰা হৈছে যোৰহাট, মাজুলী, ৱেষ্ট কাৰ্বি আংলং, মৰিগাঁও আৰু কামৰূপত, লগতে শোণিতপুৰ, দৰং, ওদালগুৰি, তামোলপুৰ, বাক্সাৰ লগতে বজালী, বৰপেটা, চিৰাং, কোকৰাঝাৰত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট আৰু নামনি, উজনি আৰু মধ্য অসমত বিজুলী ঢেৰেকণিৰে বৰষুণৰ পূৰ্ণ সম্ভাৱনা আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। এতিয়া কৰা নাই নেকি আপুনি eKYC পৰীক্ষণ? eKYC পৰীক্ষণ নকৰাসকলৰ বাবে চৰকাৰে দিছে এক সোণালী সুযোগ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে বাধ্যতামূলক কৰা হৈছে eKYC পৰীক্ষণ। eKYC পৰীক্ষণ নকৰিলে বিপদত পৰিব পাৰে বহু হিতাধিকাৰী আৰু eKYC পৰীক্ষণ নকৰাসকলৰ বাবে বৃদ্ধি কৰিছে পৰীক্ষণৰ সময়সীমা আৰু শীঘ্ৰে আপুনি সম্পূৰ্ণ কৰিব লাগিব eKYC পৰীক্ষণ। যদিহে আপুনি eKYC পৰীক্ষণ নকৰে তেন্তে আপুনি লাভ নকৰিব ৰেচনৰ সামগ্ৰী। ইয়াৰ লগতে খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিশেষ জাননী আৰু 7 জুলাই পৰ্যন্ত আপুনি কৰিব পাৰিব eKYC পৰীক্ষণ আৰু বহু লোকে এতিয়াও eKYC পৰীক্ষণ নকৰাৰ বাবেই বৃদ্ধি কৰিছে অন্তিম সময়সীমা ৰাজ্য চৰকাৰে আৰু 28 জুনৰ পৰা অহা 7 জুলাইলৈকে বৃদ্ধি কৰিছে eKYC পৰীক্ষণৰ সময়সীমা আৰু eKYCৰ বাবে প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পৰীক্ষণ কাৰ্যসূচী আৰু ৰেচন কাৰ্ডৰ জৰিয়তে নিয়মীয়াকৈ বিনামূলীয়া চাউল পাবৰ বাবে শীঘ্ৰে কৰক eKYC পৰীক্ষণ আৰু আপুনি কেনেকৈ কৰিব ৰেচন কাৰ্ডৰ বাবে eKYC পৰীক্ষণ আমি সবিশেষ জনাই যাম যে আপুনি প্ৰথমে যাব লাগিব সুলভ মূল্যৰ দোকানলৈ আৰু সুলভ মূল্যৰ দোকানীজনীক আপুনি ক'ব লাগিব যে মোৰ eKYC সম্পূৰ্ণ কৰিব লাগিব, তেনেহ'লে আপোনাৰ eKYC সম্পূৰ্ণ হৈ যাব।